অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰীযুতা আমিনা আহমেদ ডাঙৰীয়ানী প্ৰমুখ্যে মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মাননীয় কাৰ্যকৰ্তাসকল আৰু মোৰ সন্মুখত উপস্থিত চমৰীয়া কুন্তলী এই বজাৰৰ স্থানীয় বাসিন্দাসকল আৰু মোৰ অতি মৰমৰ ভাই বন্ধুসকল, আমি সকলোৱে জানো যে অহা 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। দেখিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও কোনো ধৰণৰ পক্ষপাতিত্ব ৰাজনীতি নকৰে আৰু আমি সদায় এটা কথাতে বিশ্বাস কৰোঁ, সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস। অৰ্থাৎ আমি সকলোৱে ভাবো যে ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী মানুহৰ, অসমৰ প্ৰত্যেকগৰাকী মানুহৰ জীৱন ধাৰণাৰ যিটো ব্যৱস্থা সেইটো উন্নীত হওক আৰু এই উন্নীত হোৱাৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন যিখন চৰকাৰ ভাৰতবৰ্ষত চলি আছে আৰু লগতে অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰৰ মূল লক্ষ্যটো হৈছে এইটোৱেই, প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকজন ব্যক্তিৰ যাতে জীৱন ধাৰণাৰ প্ৰক্ৰিয়া উন্নীত হয় আৰু এখন সুন্দৰ ব্যৱস্থিত সমাজ হিচাপে আমি যদি চলি থাকিব পাৰোঁ, তাৰ কাৰণে আমি সদায় চিন্তা কৰোঁ। আৰু সেইকাৰণে যোৱা যি ধৰণৰ আঁচনি নহওক কিয়, সেয়া অৰুণোদয় হওক, সেয়া প্ৰধানমন্ত্ৰীৰ ঘৰেই হওক, সেয়া প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ দ্বাৰা গোটেই গাঁওসমূহ ধুনীয়াকৈ পকীকৰণ কৰাই হওক বা তাৰ পিছত পৰৱৰ্তী সময়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে, হেল্থ কাৰ্ডৰ জৰিয়তে 5 লাখ টকাকৈ প্ৰত্যেকজন মানুহৰ হাতত গতাই দিয়াই নহওক কিয়, প্ৰত্যেকটো সময়ত জীৱন ধাৰণৰ প্ৰক্ৰিয়া উন্নীত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কাম কৰি আহিছে আৰু তাৰ পৰিণতিত অসম তথা ভাৰতবৰ্ষৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈছে। আপুনি দেখিছে এতিয়া গোটেই নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰায় শূন্য হৈ গৈছে, কংগ্ৰেছ প্ৰায় নাই। তেওঁলোকৰ কাৰ্যালয়ত বহিবলৈ 5 জন মানুহৰ অভাৱ হৈ গৈছে। তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত শ মানুহে আহি পেলাই কথোপকথন কৰিছে, আমাৰ প্ৰাৰ্থী হামিদা আহমেদ ডাঙৰীয়ানীৰ ওচৰত বিভিন্ন বিষয় আলোচনা কৰিছে। সেয়েহে আমি ভাবোঁ আহিবলগীয়া 7 তাৰিখে চমৰীয়া কুন্তলীবাসী ৰাইজে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰাব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।